আচ্ছা কথাটো বুজিলি না তই 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 নে মই নহয় মই আকৌ বোলে তই এই ইনচে মিলিয়ে মানে কথাটো কৈছো মই বুজিব লাগিব তই আচ্ছা সেইটো মই বুজি পাইছো মানে 20 টকাত 1500 পাই যাম একদম পাই যাবি কেনেকে পাম লগাব লাগিব ক'ত লগাম আৰে মোক দিবি মই ফোন কৰি লগাই দিম সেই নম্বৰটো মই ক'ত পাইছো বিচাৰিব লাগিব ক'ত বিচাৰিব লাগিব আৰে বাবা অংক কৰিব লাগিব মানে অংক মানে পঢ়া আপুনি নিজৰ জেগা যাওক মই নিজৰ জেগা কেটো বুলি ক'লা কি হ'ল আকৌ মোক অংক কৰিব দিছে এখন খেল হৈ আছে নে আৰু আৰে বাবা তই অংক কৰিব নালাগে না অংকটো মই কৰিম আপুনি কৰিবলৈ মই নম্বৰটো ক'ত পাইছো নম্বৰটো য'ত ত'ত পাবি য'ত তই সপোনত পাব পাৰ তই বাইকখন গৈ আছ বাইকখনৰ নাম্বাৰটো পাব পাৰ গাড়ী নাম্বাৰ পাব পাৰ মুঠতে তই নাম্বাৰ পালে মোক দি দিলেই হ'ল আচ্ছা এতিয়া বুজি পাইছো হ'ল তেতিয়াহ'লে নাম্বাৰটো ল নম্বৰ আপুনি মোক কিয় নম্বৰ দিছে মইহে আপোনাৰ নম্বৰ দিম আৰে মই নম্বৰ নিদিলে তই নম্বৰটো মোক কেনেকে দিবি চাম আপুনি মোক নম্বৰ দিলে আপুনি 1500 পাব মই আপোনাৰ নম্বৰ দিলে মই 1500 পাম মোৰ 1500 আপুনি কিয় আশা কৰি আছে তোৰ মনে মোৰ ফোন নম্বৰটো নিদিলে তই নম্বৰটো দিবি কেনেকে সেইটো কথাকে ভালকে বুজাই কওক আপুনি য'ত কিয় গোপা মাৰি ধৰিছে এডাল আকৌ কিহৰ মৰম দেখাইছে এইটো বোলে গৰম লগাই দিলে সাধাৰণ অংকটো বুজাওঁতে আজি বৰ ঠাণ্ডা পৰিছে একদম এৰাও আজি ছাগলী মাংস খাৰে বতৰ আৰু ৰাতিলে খাই দিবি ছাৰ আপুনিতো CM ছাৰৰ লগত থাকোঁতে ছাগলী মাংস খোৱাৰ ঢেৰ কাহিনী আছে কিয় নাথাকিব বহুত আছে 1000 মান আছে শুনিবি 50 টকা এটা হ'ব নেকি তই আজিহে খুজিবলৈ পাইছ পকেটত পইচাই নাই ঐ কাহিনীটো নুশুনিলি যে ছাৰ আজি বৰ ঠাণ্ডা কাণ দুখন একদম সপা মাৰি ধৰিছে একদম শুনিবাৰ ইচ্ছা নাই ঘপকে ইয়াৰ কাণৰ বিষ হ'ল যে ঠাণ্ডা বতৰটো হ'বও পাৰে ওৱান জিৰ' এইটত ফোন লগাচোন বিজি নাম্বাৰটো দাদা ফোন লগাওকচোন কি হৈছে আৰে এক্সিডেণ্ট মা এক্সিডেণ্ট 108লৈ ফোন কৰিব লাগিছিল চাওঁ মোক মোবাইলটো অকণ দিয়কচোন আপুনি ঘৰ চিনি পায় নেকি ঘৰ মানুহক ফোন কৰিব দাদা কওক এই নম্বৰটো ফোন এটা লগাই দিয়কচোন 9957725204 মই মোহনে কৈছো তিয়ৰ নম্বৰ এটা পাই গৈছো এই কিমান নম্বৰ ফোন কৰিব দিছে 108 এম্বুলেন্সৰ নাম্বাৰ কিবা নাম্বাৰ কি বুজি পাইছে যিটো নাম্বাৰ দিছে কাটি দিয়কচোন গাই গাই নম্বৰটা পৰা চাই দিয়কচোন 8253 এইডাল কি নাম্বাৰ কাটিছে এইটো ভাইটি দাদাহে কৈছে এইটো ভাইটি এই গাই নম্বৰটো আপুনি ধুনীয়াকে কৈ দিয়কচোন হেল্ল' দাদা 8253 খানাপা শ্বিলং নহয় জোৰটোত হৈছে এক্সিডেণ্টটো মানে তিৰৰ নাম্বাৰ হ'ব ৰাখক বুজিছো চালা মানুহ মৰি গৈছে কুকুৰৰ পোৱালি তিৰৰ নাম্বাৰ লগাইছে
তই তিৰৰ নাম্বাৰ লগাইছ এইফালে মানুহ মৰি গৈছে আৰু সি গৈ তিৰৰ নাম্বাৰ লগাইছে মাৰ মই কি কৈছো অ মা ছাৰে ফোন কৰিছিলে এই কাগজখন ডিটিপি কৰি উলিয়াই থবলৈ কৈছে ছাৰ আহি আছে এতিয়াই ক'বলৈ দিছে আৰে এই কাগজখন বাৰে বাৰে অঁতৰাই দিছে কিয় কৰিম নহয় কেতিয়া কৰিবি এতিয়া ক'বলৈ দিছে ছাৰ এতিয়াই কৰ আহা মই কিবা ইম্পৰ্টেণ্ট কাম এটা কৰি আছো কি কামনো কৰি আছ তই হা ঐ কি কাম কৰি আছ কিবা নাম্বাৰ এটা কাটি আছো মই কি নাম্বাৰ কাটিছ চাওঁ তিৰৰ নাম্বাৰ কাটি আছো কি সপোনৰ নাম্বাৰ এটা পাইছো খালি কি কৰি পেলালা ইয়াক মাৰ মানুহ মৰি গৈছে তিৰৰ নাম্বাৰ লগাব মই যাম চালা মানুহ মৰি গৈছে তিৰৰ নাম্বাৰ লগাইছে মাৰ হৈ মাৰ মাৰ ইয়াক মাৰ অ মা জেগাটা চালা মানুহ মৰি তিৰৰ নাম্বাৰ লগাইছে কি হৈছে আপুনি মাজত নোসোমাব মই মেনেজ কৰিম নহয় মই মেনেজ কৰি আছো খাই দিব এই বদমাছটো হেল্ল' 108 এই আমাৰ ৰেঙনি ষ্টুডিঅ'ৰ আগত এই জু ৰোডত তাতে ল'ৰা এজন এক্সিডেণ্ট হৈছে এই ছাৰ ইয়াৰ নহয় এইফালে এক্সিডেণ্ট হা কিয় মাৰিছিলি তোৰ আৰে মানুহ মৰি গৈছে ছাৰ তিৰৰ নাম্বাৰ কাটিছে মাৰ ইয়াক মাৰ মই মেনেজ কৰি আছো আপোনালোকে এজনক লৈ যাব মই এজনক থানাত লৈ যাওঁ তাড়াতাড়ি আহিব তাই একো গণ্ডগোল নকৰিবি চব ঠিক হৈ যাব হা এই মোহন উঠ ইয়াক মই থানা লৈ যাম হা তহঁতে ইয়াৰ লগত এজন যাবি মোহনা খাই দিবি তই আজি বৰ্তমান কাপোৰ কেলে খুলি দিছ ফচাই দিম আজি কাপোৰ কেলে খুলি দিছ ফচাই দিম আজি এক মিনিট ৰোৱা মোৰ লগত পাংগাল বুলি কৈছো 48 পালো ইটো নাম্বাৰ দিয়া 48 পিছৰ নাম্বাৰটো দিয়া 48 পিছৰ নাম্বাৰটো দিয়া বুলি কৈছো 48 পিছৰ নাম্বাৰটো দিয়া মোক 48 পিছৰ নাম্বাৰটো দিয়া তুমি আচলতে জ্বলিছা মই যে তিৰৰ নাম্বাৰ লগাই দিলো সেইকাৰণে জ্বলিছা তুমি এনে সি জ্বলা কামটো কৰিছে মই তিৰৰ নাম্বাৰ লগোৱাৰ কাৰণে জ্বলিছা ন কেলে জ্বলিম তুমি চাই থাকা এনেকে তিৰৰ নাম্বাৰ লগাই এদিন মই কৰৌৰপতি বনি যাম নিজৰ কিন্তু তোমালোকে নেহাক মোলে বিয়া নিদিলে ডাঙৰ কথা নহয় নাপাতো বিয়া কিন্তু তোমালোকে আপা দেও নিচা দেও তোমালোকক চুটকিট কিনিম নিজৰ বুলি কি হ'ল চুটকিট কিনিবি চুটকিট কিনিম আপালক নিচাটো তই চুটকিট কিনিবি তোমাক তিনিশ মোক দিলো। কিনিবি তই পাৰে ছশ। কিমান ৰকাত তোৰ তুমি কিন্তু লেডিজ পুলিচ তই তুমি লেডিজ পুলিচ মতা মানুহৰ কাৰণে হাত নিদিবা কি কিন্তু কৰিবি আই মই কিন্তু তোমাক উল্টা কেছত ফচাই দিম কি কেছত ফচাবি মই চাওঁ তুমি কৈছা হা? তুমি লেডিজ পুলিচ কিন্তু ভাবি লোৱা কি ভাবিব লাগে হয় নেকি মই আজি ফচাই দিম আজি তোমাক উল্টা কেছত ফচাই দিম নিজৰ বুলি আজি মতা মানুহৰ কাৰণে হাত নিদিবাতো। কাপোৰ কেলে খুলি দিছ ফচাই দিম আজি কাপোৰ কেলে খুলি উল্টা কেছত ফচাই দিম আজি এক মিনিট ৰোৱা মোৰ লগত পাংগাল ইয়াতো গোটা পৰিছে মাৰি পেলাইছে মাদক ঐ একদম চুপ থাক বুলি কৈছো হা অক্ষয় ভালে কৰি এতিয়া বিষত কক বুকাই আছা অকবালি কৈছো
টি খেলাটো অকমালি আছে ঐ চৰ চিনি পাৱ একদম খিঠাংকেট মাৰি দিম কিহৰ ছাৰ কি ছাৰ হা কি হলো ইয়াৰ চাচোন ভাই এক্সিডেণ্টত ল'ৰা এজন মৰবা খুজি আছে সি তাৰ বাইকৰ নাম্বাৰটো লৈ তীৰত মাৰি দিছে অ তাৰ মানে ইউ সেই ৰাকেশৰ পাল্লাত পৰিলে বৰবাদ হৈ গলি বাচা বৰবাদ হৈ গৈছ তই বৰবাদ হৈছো আমি দুটা টি খেলা দেখি জ্বলিছে পইচা পাম বুলি জ্বলিছে এতিয়া একে লৰাই দিছে এই ৰাকেশৰ মাথাটোকে চিঙাই দিব লাগে একদম তাকে ময়ো ভাবিছো এইজনীয়ে চাহ কথাবিলাক কৈহে দিবগে নেকি বাৰু হয় কেজা কেতুমনি কলা ল'ৰা চাওঁ 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 তই টেটু আঁকিবলৈ জেগা নাপালি আৰু চকু দেহে টেটু আঁকি লৈছ মোক তিতিলে কি তিতিলে পাতত ধৰি তিতিছে বাটত ধৰি তিতিলে মানে মোক বাটত ধৰি তিতিলে কিয় হয় তিয়ৰ কাৰণে মাৰি পকৰি উঠাই দিছে কিহৰ কাৰণে মই আৰু টি চি নেখেলিম চাগে আৰু তই 1500 টকা পাবি 300 টকা মাৰ পৰা নাই তোৰ গাত এই বিৰলা আম্বানী এইবিলাক মানুহ কেনেকে ধনী মানুহ হ'ল আৰে মাৰ পিত খাব লাগিব কষ্ট কৰিব লাগিব তেতিয়া পইচা পাইছো বহুত পইচা পাবি বিয়া পাতিব লাগিব ধনী মানুহ হ'ব লাগিব গাড়ী কিনিব লাগিব এতিয়া আমি হিচাপ উলিয়াব লাগিব অংক কৰিব লাগিব টি কাটিব লাগিব বল আৰু মাৰ খাম আৰু টাটা আমদালি হ'ম এইটো টাটা আমদালি নহয় টাটা আম্বানী আমদালি বল আমদালি কি হ'ল হাতে হাতে লাঠি যে ক'ৰবাত লাঠি চাৰ্জ আছে নেকি ক'ত ইয়াতে চাৰ্জ আজিৰ পৰা কি খেলা খেলবি নে নেখেলা অকমানি ল'ৰাটোক নিবি নে লগত নিবি অকমানি ল'ৰাটোক তই লগত মই যাম মই দাদা আমদালি হ'ম কি দাদা আমদালি কি কৈছে এইটোৱে টাটা আম্বানী বুলি কৈ আছে তই টাটা আম্বানী বনাবি ইয়াক মই যাম আৰু গাইছো চিলাবলৈ কবলৈ অংক কৰিবি অংক কৰিবি তীৰ খেলিবি তই তীৰ খেলিবি সহকৰ্মী হলে তোমালোকৰ নিচিনা হ'ব লাগে মই দাদা আমদালি হৈছো মই এনে কৈছো তই কিয় আঁঠু কাঢ়া নাই মই যাবলৈ কি কৈছা মই যাবলৈ কি মই যাবলৈ আঁঠু কাৰ চব কথা ছাৰক কৈ আছো ৰ মই মই যাবলৈ ফটাওকে দিম একেবাৰে